এইটো দেখিছেনে ইমান ধুনীয়া এটা একদম ৱাটাৰ পেলন মানে এইটো তৰমুজ গৰমৰ দিনত খাবলৈ বহুত ভাল লাগে ৱাও চাওক কি ধুনীয়া এইটো দেখিছেনে কেনেকৈ কাটি লৈছোঁ এনেকৈ মোটাকৈ এই জাষ্ট ৰঙাখিনিহে আপোনালোকে খাব ইউজ কৰিব আৰু বাকী ইমান মোটাখিনি আমি ৰুটি ফুটি বনাবৰ কাৰণে ইউজ কৰিম এয়া চাওকচোন কি ধুনীয়াকৈ মই কাটি ল'লোঁ পূৰা জোখৰ চাইজৰ আৰু মই জাষ্ট এফালহে ইউজ কৰিছোঁ এয়া দেখিছেনে এফাল খাব পৰা অৱস্থাত আছে এইফাল আকৌ এদিন বেলেগ এদিন বনাব পাৰিম আমি মই পানী বহাই দিছোঁ চচটোতে আৰু এয়া দেখিছে অলপ অলপ গৰম হৈছে আমাৰ পানী এতিয়া মই ৰুটি ফুটিখিনি দি দিম সিজিবৰ কাৰণে কুক হ'বৰ কাৰণে এয়া কেনেকৈ উতলিছে আমাৰ দেখিছোঁ লাহে লাহে গ্ৰীণখিনি ট্ৰেন্সপেৰেণ্ট হৈ আহি আছে মই এতিয়া আপোনালোকক চেক কৰি দেখাই দিম পূৰা উতলিছে আৰু এইটো চেক কৰিব ট্ৰেন্সপেৰেণ্ট হ'লনে নাই আপোনালোকে কালাৰটো চাওক কেনেকুৱা কালাৰ আছিল আৰু কেনেকুৱা হৈ গ'ল পূৰা গ্ৰীণি হৈ গ'ল ন কিন্তু আপোনালোকৰ মোবাইলত পোহৰত গ্ৰীণি দেখাই আছে ইয়াত পূৰা ট্ৰেন্সপেৰেণ্ট হৈ গ'ল ইয়াত এইখিনি মই এনেকৈ পানীখিনি টুকি পেলাই এখন প্লেটত থ'ম কেৰাহী বহাই দিছোঁ তাতে মই অলপমান চেনি দিম পানী দি দিব নহ'লে জ্বলি যাব চেনিখিনি আঠা আঠা নিচিনা হ'লেই তাৰপিছত মানে চাটনি বনাই ল'ব লাগিব একদম কাৰাকৈ দেখিছেনে মই কেকত দিয়া ভেনিলা এচিষ্ট এইটো ফ্ৰিজত থোৱাৰ কাৰণেতো এনেকুৱা হৈ গৈছে কাগজটো এয়া দুপালমান এয়া দিম তাৰপিছত মই এতিয়া এই গোটেইখিনি ইয়াত দি দিম কমচে কম 20-25 মিনিট আকৌ চেনি পানীত ভালকৈ এনেকৈ চলাই থাকিব যাতে চেনি পানীখিনি পূৰা অবজাৰ্ভ কৰিব ধুনীয়াকৈ ঢাকি দিব 20-25 মিনিট সিজাকৈ এইখিনি চাবলৈ আহিছোঁ চাওক কি ধুনীয়া হৈছে এইটো অফ কৰি দিলোঁ দেখিছেনে কি ধুনীয়াকৈ তৈয়াৰ হৈ গ'ল আমাৰ 3টা বাতি লৈ ল'ব তাৰপিছত অকণমান এই যে দেখিছে ৰসখিনি পেলাই নিদিব 3টা বাতিতে ৰসখিনি সমান পৰিমাণে ভগাই দিব কিয়নো এই ৰসখিনি গোটেই ৰাতিটো এবজৰ্ভ কৰিব লাগিব গোটেইখিনি তেতিয়াহে মিঠা হ'ব ৰুটি ফুটি যিমান মিঠা হ'ব ইমান ধুনীয়া লাগিব খাই এতিয়া মই প্ৰত্যেকটোতে দুটোপাল ভেনিলা ফ্লেভাৰ আকৌ এড কৰি দিম আৰু এইটো দেখিছেনে মোৰ কেকত দিয়া ৰং হয় এইটো জেল কালাৰ এইটোৱে আজি ইউজ কৰিম তাত এয়া মোৰ ঢেৰ কালাৰ আছে মই দিম এইটো ৰেড হয়নে এইটো য়েল্লো হয় এটা দিম য়েল্লো এণ্ড এইটো এটা ৰেড বনাম এণ্ড এটা গ্ৰীণ বনাম এইকেইটা মই ৰেডৰে ষ্টাৰ্ট কৰিছোঁ জাষ্ট এটোপাল দি চাইছোঁ যদি আৰু মিহলাব নালাগে নিদিওঁ এইটো য়েল্লো এণ্ড এইটো হৈছে লাষ্ট গ্ৰীণ মই চাই লওঁ এটোপালকৈ যদি হৈ যায় চাওকচোন কেনেকৈ মিহলাইছোঁ য়েল্লোটো চাওঁ য়েল্লোটো আৰু অকণমান লাগিব চাগে গ্ৰীণটো হৈ গৈছে দেখিছে কি ধুনীয়া কালাৰ এইখিনি মই এতিয়া মিক্স কৰিম আমাৰ টুটি ফুটি ৰেডি হৈ গ'ল এইখিনি অভাৰনাইট মই কমচে কম আপোনালোকে 6 to 12 আৱাৰ্ছ এইখিনি এনেকৈ অভাৰনাইট থৈ দিব থেংক ইউ এখন প্লেট লৈ ল'ব আৰু গোটেই ৰাতিটো মই থৈ দিছিলোঁ ৰেষ্টত তাৰপিছত এই ৰিজাল্ট পূৰা গ্ৰীণ কালাৰ হৈছে চাওক এইটো চাইনাটো চাওক কিমান য়েল্লো আহিছে আৰু এইটো ৰ'দত থ'ম চ' শুকাবলৈ সুবিধা হ'বৰ বাবে এনেকৈ দি দিব তাৰপিছত এয়া ৰঙাখিনিও ঠিক তেনেকৈ আমি দি ল'ম ছানলাইটত অলপমান শুকাবলৈ দিম 1 ঘণ্টা 2 ঘণ্টামানৰ কাৰণে আৰু এইখিনি দেখিছেনে এই বাকী হৈ যোৱা পানীখিনি আপোনালোকে পেলাই নিদিব এইখিনি কি কৰিব নেমু চৰবতত আপোনালোকে অকণমান মিঠা আছে ন ইয়াত অকণমান যেতিয়া দি খাব ইয়াৰ চিকনজি টাইপৰ মানে এটা ফ্লেভাৰ এটা আহিব যিহেতু ভেনিলা দিয়া আছে আমাৰ আৰু লগতে কালাৰ ধুনীয়া হ'ব আপোনালোকে আলহী আহিলেও দিব পাৰিব এইখিনি ৰ'দত মেলিবলৈ যাই আছোঁ এয়া দেখিছেনে আমাৰ চোতালত কি ধুনীয়াকৈ ৰ'দ আছে আৰু এয়া মুৰ্গী চুৰ্গী ঘূৰি থাকে চ' মই ইয়াতে গাঁত দিব লাগিব ৰ'দত দিয়াৰ পিছত মই এইটো দিম ৰ'দত এনেকৈ যাতে একো নপৰে এয়া জাষ্ট মই ৰ'দৰ পৰা আনিলোঁ শুকালে 1 ঘণ্টা 2 ঘণ্টামান মই 2 ঘণ্টামান শুকুৱালোঁ চাওকচোন কি ধুনীয়াকৈ বনিছে এতিয়া ইয়াত লাইটটো দি দিওঁ এয়া চাওক এয়া দেখিছেনে